নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছি অংশ 10 আহাতেন্তে আজি আমি এই অংশ 10ত কি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰো হা ইয়াত আমাক 6 নম্বৰ প্ৰশ্নত কি দিছে চোৱাচোন যে তলৰ কোনবোৰ সংখ্যা 11 ৰে বিভাজ্য তোমালোকে মনত পেলোৱা 11 ৰে বিভাজ্য কেতিয়া হয় সংখ্যা এটা যেতিয়া সেই সংখ্যাটোৰ যুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্যটো 11 ৰে বিভাজ্য হয় তেতিয়া সেই সংখ্যাটো 11 ৰে বিভাজ্য হয় আৰু দ্বিতীয় ক্ষেত্ৰত কি আছিল আমি সোফালৰ পৰা যদি তিনিটাকৈ গোট কৰিলে সেই গোটকেইটাৰ পাৰ্থক্যটো যদি কিবা কাৰণত 11 ৰে বিভাজ্য হয় তেতিয়ালে সেই সংখ্যাটো 11 ৰে বিভাজ্য হ'ব ইয়াত আমি যদি সোফালৰ পৰা গোট কৰো মন কৰা ইয়াত এটা গোটত পাম আমি 007 মানে 7 আৰু আনটো গোটত কিমান পাম 7 পাম ইয়াত গোটকেইটাৰ পাৰ্থক্য আমি গোটকেইটাৰ হিচাপত ইয়াতে কৰি দিছো গোটকেইটাৰ পাৰ্থক্য কিমান হ'ব এটা গোটত আছিল 7 আৰু আনটো গোটত আছিল 7 বিয়োগ কৰো কিমান পাম আমি 0 পাম যেহেতু 0 টো সংখ্যাটো এঘাৰৰে বিভাজ্য গতিকে আমি ক'ব পাৰো যে 7007 সংখ্যাটো কি হ'ব 11 ৰে বিভাজ্য হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা অন্য পদ্ধতিটোতো আমি বাকি অংকবোৰ কৰিবলৈ চেষ্টা কৰিম ইয়াত যুগ্ম স্থানৰ অংকবোৰৰ যোগফল বোৰৰ যোগফল কিমান পাম যুগ্ম স্থানত কি আছে চোন 8 আছে 7 আছে 8 যোগ 7 লিখা সমান কিমান হ'ব 15 হ'ব একেদৰে অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল কিমান হ'ব অযুগ্ম স্থানত আছে 7 9 আৰু 7 7 যোগ 9 যোগ 7 লিখা 9 হাতে কিমান হৈ গল 16 আৰু 16 হাতে কিমান হৈ যাব 23 এতিয়া এটাকে পাৰ্থক্য বুলি লিখা পাৰ্থক্যটো কিমান পালো আমি পাৰ্থক্য পালো 23 বিয়োগ 15 আৰু 15 পৰা যদি 23 পৰা যদি আমি 15 টো বিয়োগ কৰো তেতিয়াহলে আমি কিমান পাম 8 পাম আৰু এই 8 সংখ্যাটো 11 ৰে বিভাজ্য হয় জানো নহয় যেটো 11 ৰে বিভাজ্য নহয়
বিভাজ্য নহয় গতিকে আমি কি কম এতেকে বুলি দিয়া 77987 সংখ্যাটো আমি কি বুলি কম 11 ৰে বিভাজ্য নহয় বুলি কম 11 ৰে বিভাজ্য নহয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে 94325 সংখ্যাটো 11 ৰে বিভাজ্য হয় নে নহয় আমি আগৰ দৰেই কৰিম ইয়াত যুগ্ম স্থানৰ অংকবোৰৰ যোগফল যোগফলটো ওলাই ল যুগ্ম স্থানৰ অংকবোৰৰ যোগফল যুগ্ম স্থানত কি আছে সুষম 2 আৰু 4 আছে 2 + 4 লিখা ইকুৱেল টু কিমান পাম আমি 6 পাম আকৌ অযুগ্ম অংকবোৰৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল চোৱা 5 আছে 3 আছে আৰু 9 আছে 5 + 3 + 9 5 3 8 আৰু 9 8 কিমান হৈ যাব 17 হৈ যাব এতেকে আমি লিখিম পাৰ্থক্য আমি পাৰ্থক্যটো কিমান পালো এই 17 ৰ পৰা 6 টো বিয়োগ কৰি দিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা 17 ৰ পৰা 6 গলে কিমান থাকিব 11 থাকিব আৰু যেটো 11 ৰে বিভাজ্য হয় যেটো 11 ৰে বিভাজ্য হয় গতিকে আমি কম যে 94325 সংখ্যাটো 11 ৰে বিভাজ্য হয় 11 ৰে বিভাজ্য হয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত দিছে যে 8,09,391 সংখ্যাটো 11 ৰে বিভাজ্য হয় নে নহয় ইয়াত যুগ্ম স্থানৰ অংকসমূহৰ যোগফল যুগ্ম স্থানত আছে 9 9 আৰু 8 গতিকে ইয়াতে যোগ কৰিবা 9 + 9 + 8 9 9 18 18 এতে কিমান 26 আৰু অযুগ্ম স্থানৰ অংকসমূহৰ যোগফল কি আছে 1 আছে 3 আছে আৰু 0 আছে 1 + 3 + 0 মানে কিমান পালো আমি 4 এটাকে পাৰ্থক্যটো কিমান পাম পাৰ্থক্যটো পাম আমি 26 ৰ পৰা 4 টো বিয়োগ কৰি দিম আৰু বিয়োগ কৰিলে পাম আমি 22
যেটো 11 ৰে বিভাজ্য হয় 11 ৰে বিভাজ্য হয় এতেকে আমি কম যে 8,09,391 সংখ্যাটো কি হ'ব 11 ৰে বিভাজ্য হ'ব বা বিভাজ্য হয় বিভাজ্য হ'ব বা হয় তেনেহলে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল 11 ৰে বিভাজ্যৰ পৰীক্ষাটো আমি ভালদৰে বুজি পালো আৰু এনে ধৰণে তোমালোকেও লিখিবা তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱাচোন এইবাৰ আমাক সুধিছে যে তলৰ কোনবোৰ সংখ্যা 6 ৰে বিভাজ্য হয় আহা ইয়াত 3,484 সংখ্যাটোৰ একক স্থানত কি আছে 4 আছে কি আছে 4 আছে যেটো এটা যুগ্ম সংখ্যা এতেকে সংখ্যাটো 2 ৰে বিভাজ্য হ'ব আকৌ ইয়াত অংককেইটাৰ যোগফল অংককেইটাৰ যোগফল 3 plus 4 plus 8 plus 4 3 4 7 7 8 15 3 4 7 7 8 15 15 4 কিমান হ'ব 19 যেটো 3 ৰে বিভাজ্য নহয় বা অবিভাজ্য যেটো 3 ৰে বিভাজ্য নহয় এতেকে এই সংখ্যাটো চোৱা 3 ৰে বিভাজ্য নহয় কিন্তু 2 ৰে বিভাজ্য হয় আৰু আমি 6 ৰ বিভাজ্য তাত পাইছিলো যে উভয়ৰে বিভাজ্য হ'ব লাগিব সংখ্যাটো 6 ৰে বিভাজ্য হ'ব 6 ৰে বিভাজ্য যেহেতু 3 ৰে বিভাজ্য হোৱা নাছিলে হেহে 6 ৰে বিভাজ্য নহব ইয়াত লিখিম 6 ৰে বিভাজ্য নহব আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত চোৱা ইয়াৰ 30,282 সংখ্যাটো যেহেতু একক স্থানত 2 আছে গতিকে ই কি হ'ব 2 ৰে বিভাজ্য হ'ব আমি এনে ধৰণেও লিখিব পাৰো 30,282 সংখ্যাটো কি হ'ব 2 ৰে বিভাজ্য হ'ব কাৰণটো কি লিখিবা ইয়াত একক স্থানত 2 আছে যেটো এটা যুগ্ম সংখ্যা আকৌ অংককেইটাৰ যোগফল যদি উলোৱা
3 plus 0 2 plus 8 plus 2 3 দিয়ে 5 5 8 13 13 দিয়ে 15 যেটো 3 ৰে বিভাজ্য হয় তো 3 ৰে বিভাজ্য হয় বিভাজ্য হ'ব এতেকে 30,282 সংখ্যাটো কি লিখিম আমি 3 ৰে বিভাজ্য হ'ব এতেকে এই সংখ্যাটো তো 6 ৰে বিভাজ্য হ'ব হ'ব আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো দিছে ৭২,০০৬ ইয়াত ৭২,০০৬ তো 2 ৰে বিভাজ্য হ'ব আকৌ কাৰণটো তো গম পাইছাই কাৰণ ইয়াৰ একক স্থানত কি আছে 6 আছে যেটো এটা যুগ্ম সংখ্যা অংককেইটাৰ যোগফল অংককেইটাৰ যোগফল 7 plus 2 plus 0 plus 0 plus 6 হাতে 2 9 9 6 15 যেটো 3 ৰে বিভাজ্য হয় 3 ৰে বিভাজ্য হয় বা বিভাজ্য হ'ব এতেকে 72,006 সংখ্যাটো 3 ৰে বিভাজ্য হ'ব বুজি পাইছা যেহেতু 3 ৰে বিভাজ্য হ'ব লগতে 2 ৰেও বিভাজ্য হ'ব এতেকে আমি কম 72,006 সংখ্যাটো 6 ৰে বিভাজ্য হ'ব আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে ইয়াতো একক স্থানত শূন্য আছে 34,560 সংখ্যাটো কিহৰ 2 ৰে বিভাজ্য হ'ব আকৌ 3 ৰে বিভাজ্য হ'বনে চোৱা অংককেইটাৰ যোগফল 3 plus 4 plus 5 plus 6 plus 0 3 4 7 হাতে পাছে 12 12 6 18 ইকুয়াল টু কিমান পালো আমি 18 যেটো 3 ৰে কি হয় বিভাজ্য হয় এতেকে 34,560 সংখ্যাটো 3 ৰে বিভাজ্য হ'ব বা হয়
এতেকে 34,560 সংখ্যাটো 6 ৰে হ'ব তেনেহলে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ